নমস্কাৰ। যিহেতু এতিয়া আমাৰ ভাদ মাহ পালেহি, ভাদ মাহত নামঘৰত নাম লোৱা হ'ব, সেইকাৰণে আজি আপোনালোকৰ সন্মুখলৈ আনিছোঁ বগা যোৰা। আজিকালি যিহেতু অকল গাঁৱৰ নামঘৰতে তেনেকৈ নহয়, এতিয়া আমাৰ ঢেকীয়াখোৱা নামঘৰলৈও যাব লাগিব যিহেতু, আৰু খুব ধুনীয়া লাগিছে বগাত, সেইকাৰণে আজি গোটেই কাপোৰকেইযোৰ বগাই আনিছোঁ। এইটো আকাশী ৰঙৰ ফুল আছে, এইটো আঁচলটো হয়, মাজে মাজে বুটা আছে, কটনত হয়। এইখিনি চাদৰখনৰ পতিখিনি হয়, সৰু সৰু এটা গছ বুটা আছে। আৰু এইখন ইয়াৰ মেখেলাখন। মেখেলাখনৰ তলৰ পতাটো আৰু ওপৰলৈকে আপোনাৰ বুটা আছে। এইটো ব্লাউজৰ এটা পতি, আৰু এইটো ব্লাউজ পিচটো। নুনি কটনৰ যোৰা হয়, নুনি কটনৰ বগা যোৰা। এইখন হৈছে ইয়াৰ মেখেলাখন। নুনি কটনৰ যোৰা হয়। এখন মেখেলাখনৰ তলৰ পতাটো আৰু ওপৰলৈ 3 লাইন বুটা আছে। খুব ধুনীয়া লাগিছে বুটাটো, ৰঙা আৰু তামাগুণাত কাম কৰা আছে। এখন মেখেলাখন আৰু ষ্টৰি ফোন কৰিলে। এইখিনি হৈছে চাদৰৰ পতিখিনি, খুব ধুনীয়া লাগিছে। আৰু এইটো ব্লাউজ পিচটো, ব্লাউজ পিচৰ লগতো এটা পতি আছে। ব্লাউজ পিচটো বেছ আহল বহলকৈ আছে, আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ডিজাইন কৰিব পাৰিব। আৰু এইখন ইয়াৰ চাদৰখন।